এমাহজোৰা ঢোল-বাদন আৰু বিহু নৃত্যৰ কৰ্মশালাৰ পিছত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে জাতীয় শ্বহীদ বাকৰিত এক বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। প্ৰায় ৩ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এমাহ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত মুকলি বিহুত নাচি-বাগি এক বহাগৰ দিনটোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। আমি বহাগৰ এই পহিলা বহাগৰ দিনটোত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তেখেতৰ নৃত্য অনুভূতি, তেখেতৰ অনুপস্থিতি অসমৰ প্ৰতিগৰাকী জনতাই যি ধৰণে উপলব্ধি কৰিছে, তাৰ ফলফলে বহাগৰ দিনবোৰ আৰম্ভ হৈছিল, যাৰ সম্পদ লৈ বহাগৰ অনুষ্ঠানসমূহত বিভিন্ন স্থানত সকলো মানুহে আহি ফূৰ্তি তামাচা কৰিছিল, উদ্দীপনা আমাৰ মাজত বিয়পি পৰিছিল। এই প্ৰতিজন আমাৰ মাজত নাই। তেখেতৰ প্ৰতি প্ৰকৃত ন্যায়ৰ দাবী স্থানৰ পৰা পুনৰবাৰ প্ৰতিটো উত্থাপন কৰিছোঁ আৰু আমি আশা কৰিম যে জুবিন য'তেই আছে সেই স্থানৰ পৰা অসমৰ নতুন পীড়িতক আশীৰ্বাদ প্ৰদান কৰিব। অসমৰ জাতীয় জীৱনে আহিব লগা দিনত বাট ধৰিবলৈ যেতিয়াই চেষ্টা কৰিব, জুবিনৰ আগৰ মানে আমি আমাৰ আগৰ পৰা হেৰাই যোৱা যিসকল পৰিবাৰ বন্ধুকে দেখুৱাই যোৱা আগৰ পৰাই আমি আহিব লগা দিনত অসমৰ জাতীয় জীৱনৰ বাবে বাটৰ সন্ধান কৰিব লাগিব। এইবোৰ বতৰ দীঘলীয়া বক্তব্যই আত্মজন বিভক্ত কৰিব খোজা নাই। তেজপুৰবাসী ৰাইজৰ আমি উপস্থিত হৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা বিহু উপভোগ কৰিবৰ কাৰণে। আমি ৰাইজলৈ সেৱা জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰী সংগঠন অসমৰ ৰাইজৰ সংগঠন আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত উঠি অহা প্ৰজন্মৰ নতুন প্ৰজন্মৰ জীৱনৰ প্ৰতিনিধি, তেওঁলোকৰ মাজত সুৰক্ষিতভাৱে তেওঁলোকে যদি নিজৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে, জাতীয় জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ, আমালৈ অহা প্ৰতিটো অসমী সংকটৰ সৈতে আমি যুঁজিব পৰাকৈ সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটোৱে শক্তিশালীভাৱে আগবাঢ়ি যাব লাগিব।